এয়া হৈছে লাও পাতৰ বৰা। এনে ধৰণৰ বৰা এবাৰ বনাই খাই চাব। বলক মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখাম। নমস্কাৰ বাইদেউ ভণ্টিসকল, আজি আকৌ এটা বৰা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজত। বহুত ধৰণৰতো বৰা খালোঁ, আজি ভাবিলোঁ আজি এনেও মই শুকুৰবাৰ নিৰামিষ হয়। এয়া দুপদৰ দালি আছে, মুগ দালি আৰু মচুৰি দালি, আৰু এয়া হৈছে ৰঙালাওৰ পাত। ৰঙালাওৰ পাতেৰে বৰা বনাম, চাই থাকক আপোনালোকে। এয়া নিমখ পানীত অকণমান ভিজাই থৈছোঁ যাতে ধাৰ বস্তুখিনি গুচি যায়। ৰঙালাও পাততো ধাৰ বস্তু থাকে। আজি নিৰামিষ গতিকে মই পিঁয়াজ নহৰু দিব নোৱাৰিম। অকণমান আদা দিম। আগতে এইখিনি বস্তু মই একদম মিহিকৈ কুটি ল'ম। এয়া লগতে মই ধনিয়া পাত, অকণমান আদা আৰু কেঁচা জলকীয়া দিম, পিহি ল'ম একেলগতে। ধনিয়া পাতটো পিহি ল'ম। একদম পিহা হৈ গ'ল আমাৰ। এইখিনি বস্তু ওলাই ল'ম ধুনীয়াকৈ। এতিয়া মোৰ আন্দাজত নিমখ দিম, হালধি দিম, এয়া হালধি, আৰু ইয়াতে শুকান জলকীয়াৰ গুড়া অলপমান দিম কালাৰৰ বাবে। হৈ গ'ল। এতিয়া মই এইটো ভালকৈ মিহলাই ল'ম। হৈ গ'ল এইখিনি। এতিয়া মই এই পানীখিনি চিপৰাই ল'ম। এয়া ধুনীয়াকৈ পানীখিনি চিপৰাই লৈছোঁ। এয়া ৰাতিপুৱা ভাতত এটা আলু বইল দিছিলোঁ, এইটো মই নেপেলাম, ইয়াতে সানি কেনে একেলগতে দি দিম। খানাৰ লগত মই অকণমান সৰিয়হৰ তেল দিম। একেলগতে সানি ল'লোঁ। আৰু অকণমান আলু বেছি দিলে ভাল লাগিল হয়, যিহেতু নিৰামিষ হয়। নহৰু পিঁয়াজ দিব নোৱাৰিলোঁ। মই একদম এনেকা সানি কেনে ধুনীয়াকৈ বনাম। এনেকা গোটেইখিনি মই ৰেডি কৰি ল'ম সানি। গোটাই ৰেডি কৰিম। একদম পাহৰি গৈছোঁ, লগত মই অকণমান বেচনটো দিম, কিয় মচমচা খাই কেনে ভাল লাগিব। আপোনালোকে এবাৰ ট্ৰাই কৰিব এইটো ষ্টাইলত। গোটেইখিনি মই ৰেডি কৰি ল'ম আগতে এনেকা। ৰেডি কৰি ল'লোঁ। একদম 2 হাত ভৰাব লগা হৈছে। কেমেৰা বন্ধ কৰি কৰিব লগা হয়। কেমেৰাটো নহয়, মোবাইল দি কৰোঁ মই। মোবাইল ধৰাৰ মানুহ নাই। এয়া ৰেডি কৰিছোঁ একদম ধুনীয়াকৈ। আৰু এইখিনি বেছি হৈ গ'ল। এয়া হ'ল নৰসিংহ পাতেৰে মই বৰা বনাম।
বাচি যোৱাখিনি। আমাৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া মই এটা এটাকৈ ইয়াতে দিম। এইখিনি ইমানখিনিতো মই নাখাওঁ, ভাবিব পাৰে অকলে ইমানখিনি বনাই আছে। মই এয়া ভণ্টিহঁতক দিম। ধুনীয়াকৈ উল্টাই দিম। একদম ডাঙৰ পাতবিলাক ভিতৰত সোমাই সোমাই কেনে মেৰাই দিছোঁ। উল্টাই দিম এতিয়া। আপোনালোকে এয়া বেচন বা চুজি অকণমান দি কেনে ল'ব, তেতিয়াহ'লে মচমচা হ'ব বৰাখিনি। এইখিনি বৰা একদম ৰেডি হৈ গ'ল। বাকীখিনিও এনেকৈ দি ল'ম। আমাৰ লাও পাতৰ বৰাখিনি শেষ হৈ গ'ল। এতিয়া মই নৰসিংহৰ পাতখিনি বনাম। এয়া নৰসিংহৰ পাতৰ একদম আমাৰ ৰেডি হৈ গ'ল। এয়া লাও পাতৰ বৰা দালিৰ লগত, আৰু এইখিনি এয়া কি এইটো নৰসিংহ পাতৰ বৰা। এইখিনি 4টা কেনে লাগিলে আপোনালোকে কোনে কোনে খাই ভাল পায় ক'ব কমেণ্ট কৰি। থেংক ইউ, ধন্যবাদ।